আসসালামু আলাইকুম রহমতুল্লাহি ওয়াবাৰকাতু। এবাৰ আমাৰ নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জিব্ৰিল আলাইহিছ সালামক সুধিলে যে তুমিতো বহুতবাৰ দুনিয়াত আহিছা, কিন্তু এনেকুৱা সময় আছে নি যে আল্লাহে তোমাক অতি লৰালৰিকৈ তোমাক দুনিয়ালৈ পঠিয়াইছে? তেতিয়া জিব্ৰিল আলাইহিছ সালামে কৈছিলে যে হয়, এনেকুৱা 4টা সময় আছে য'ত মই একেবাৰে লৰালৰিকৈ আহিছিলোঁ। এই 4টা সময়ৰ প্ৰথমটো ক'লে যেতিয়া আমাৰ হজৰত ইব্ৰাহিম আলাইহিছ সালামক নামৰুদে যেতিয়া জুইত পেলোৱাৰ কথা উলিয়াইছিলে, থিৰাং কৰিলে আৰু যে জুইত পেলাব, সেই সময়টো আল্লাহে জিব্ৰিল আলাইহিছ সালামক অতি সোনকালে দুনিয়ালৈ পঠিয়াইছিলে। ইয়াৰ পিছত যেতিয়া ইউছুফ আলাইহিছ সালামক নিজৰ ককায়েকবিলাকে কুঁৱাত পেলাই দিছিলে, তেতিয়াও জিব্ৰিল আলাইহিছ সালামক আল্লাহে লগে লগে লৰালৰিকৈ পঠিয়াইছিলে আৰু কৈছিলে তুমি ইউছুফ আলাইহিছ সালামক হিফাজত কৰিবা। ইয়াৰ পিছতে আহিছিলে যেতিয়া হজৰত ইব্ৰাহিম আলাইহিছ সালামে যেতিয়া নিজ পুত্ৰ হজৰত ইছমাইল আলাইহিছ সালামক যেতিয়া কুৰবানীৰ কাৰণে লৈ গৈছিলে, আৰু কুৰবানীৰ সময়ত তেতিয়াও আল্লাহে জিব্ৰাইল আলাইহিছ সালামক লৰালৰিকৈ পঠিয়াইছিলে আৰু সেই ইছমাইল আলাইহিছ সালামৰ ঠাইত জিব্ৰাইল আলাইহিছ সালামৰ দ্বাৰা এটা দুম্বা দিছিলে। আৰু ইয়াৰ পিছতে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক তেওঁ জনাইছিলে যে যেতিয়া আপোনাৰ যুদ্ধত দাঁত মুবাৰক যেতিয়া আঘাত হৈছিলে আৰু যেতিয়া তেজ ওলাইছিলে, তেতিয়াও আল্লাহে মোক বৰ লৰালৰিকৈ পঠিয়াইছিলে আৰু মোক কৈছিলে যাতে আমাৰ নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যাতে তেজখিনি মাটিত নপৰে। এইকেইটা সময়তে জিব্ৰাইল আলাইহিছ সালামক আল্লাহে বৰ লৰালৰিকৈ দুনিয়ালৈ পঠিয়াইছিলে।